চন 2025 জানুৱাৰীৰ মহাকুম্ভত শেষ হৈ গ'ল বহুতো। ফেব্ৰুৱাৰীৰ দিল্লীৰ ৰেলৱে ষ্টেচনত হেৰাই গ'ল আপোনজন। মাৰ্চৰ উত্তৰাখণ্ডত সৰি পৰা বৰফৰ পাহাৰৰ তলত আজিও পৰি আছে কাৰোবাৰ বিশেষজন। এপ্ৰিলৰ পেহেলগ্ৰাম এটেক, উফ কি যে ভয়ংকৰ। বেয়াৰ পিছতো ভাল হোৱাৰ আশাবাদী আমিবোৰ। গতিকে মেড হ'ল অপাৰেশ্যন সিন্দুৰ। দেখাই দিলে ভাৰতীয় কোণ, ভাৰতীয় মহিলাৰ ক্ষমতা। জুনৰ 171 এয়াৰ ইণ্ডিয়া ফ্লাইটখন আৰু সেই যে MBBSৰ ষ্টুডেণ্ট কেইজন, কেনেকৈ কি হৈ গ'ল ভাবি শেষ কৰিব নোৱাৰি। জুলাইৰ ডাৱৰ বিস্ফোৰণত শেষ হৈ গ'ল হিমাচলখন। আগষ্টৰ বান, পাঞ্জাৱৰ অৱস্থা, তেনেকুৱা পৰিস্থিতি নাহক কেতিয়াও। ছেপ্টেম্বৰ মাহটো ভাল হ'ব বুলি ভাবিছিলোহে, বিজয় ৰেলীত হোৱা মানুহৰ এলা এঠানিৰ বাতৰিৰ শিৰোনামা শেষ নহওঁতেই শেষ হৈ গ'ল অসমীয়াৰ সত্তা জুবিন গাৰ্গ। সকলো স্তব্ধ, অসম স্তব্ধ। মানুহৰ বুকুৰ জ্বলি থকা জুইকুৰা নুনুমাওঁতেই অক্টোবৰত জাইছেলমেৰত জ্বলি উঠিল এখন বাছ। কি যে ভয়ংকৰ। এনেকৈ আহিল বছৰটোৰ 11 নম্বৰ মাহ নৱেম্বৰ। বাকী থকা দিনকেইটা ভাল হ'ব বুলি ভাবি থাকোঁতেই লাগিল হোৱা-দোৱা। দিল্লীৰ ৰাজপথত চলন্ত গাড়ীত বোম। বাকী থাকিল শেষৰ মাহ ডিচেম্বৰ। সকলো ফ্লাইট বন্ধ, সকলো স্তব্ধ। হতাশা বিষাদেৰে ভৰা এই চনটোক ক'বলৈ মন যায়, এই 2025 আকৌ নাহিবি উভতি।